নমস্কাৰ বন্ধুসকল, আজি টেকনিকেল ফাৰ্মিং ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এয়া চাওক, আজি ভিডিঅ'টোত বানপানীৰ ফলত খেতিপথাৰসমূহ নষ্ট হোৱা এই চব কেনেকৈ নষ্ট হ'ল, চব আন্দা কেনেকৈ ডুব গৈ আছে পানীত। এয়া চাওক, সংখ্যা দি দিলে আন্দা একদম তল গৈ আছে। বৰ্তমান এতিয়া আন্দা খান্দিব আহিছোঁ। গতিকে পানী ডুবিলে এতিয়া উপায় নাই, গতিকে এতিয়াতো আন্দাটো খান্দি বিকি দিব লাগিব। তাৰপিছত গতি বেয়া হৈ গৈছে, 10-12 কুইণ্টেল আন্দা খতম হৈ গ'ল। তাৰপিছত কিমান কষ্টৰে ককাই আদা খান্দিছে? খান্দিছোগৈ আৰু পানী সোমালেগৈ, একদম পূৰা সোমালেগৈ, পূৰা ধ্বংস দি দিলে। তাৰপিছত এডোখৰ পূৰা উঠাই হৈ গ'ল, আন্দা এডোখৰ মুকলি হৈ গ'ল। ইয়াৰ পৰা গোটেইখিনি উঠোৱা হৈ গ'ল আন্দা। এতিয়া ফালাত লোড দি আছোঁ। তাৰপিছত 2-3জন পূৰা লাগি আছে, ফালাত লোড দি আছে। এদিন পানীত ভৰি গ'লে গোটেই আন্দা জ্বলি যাব। ককাই আদা কিমান খান্দিলে? পইচা পাব? 2 ঠেলা থৈ আহিলোগৈ আৰু এইটো 3 ঠেলা। চফা বৰবাদ দিলেগে। সাংবাদিকে 200 টকা দিলে, ইয়াক 300 মান টকা দিব লাগিব এতিয়া আদা। এয়া বৰাবৰ পূৰা চাফা কৰি আছোঁ, মানে পূৰা আন্দাডোখৰ ধৰি আছোঁ, যিহেতু বজাৰ নিবৰ কাৰণে। এয়া বৰাবৰ পূৰা ৰ'দত দি আছোঁ। এয়া চাওক, শুকুৱাইছোঁ। এয়া এফালে পূৰা লাগি আছে কামত। এয়া চাওক, গোটেই আন্দা ধ্বংস হৈ গ'ল। আৰুতো এয়া চাওক কি বিলৈ। ভিডিঅ'টো যদি ভাল লাগিছে ছাবস্ক্ৰাইব এটা কৰি দিব, আৰু লগতে লাইক কমেণ্ট কৰিব, আৰু যাৰ এনেকুৱা পৰিস্থিতিত হৈছে তেওঁলোকে শ্বেয়াৰ কৰি দিব।